নমস্কাৰ বন্ধুসকল, মাৰ্চ মাহলৈ আপোনাক স্বাগতম। প্ৰায়ে যেতিয়া আমাৰ প্ৰাৰ্থনাৰ উত্তৰহীন যেন লাগে, আমি ভাবিবলৈ আৰম্ভ কৰোঁ, ঈশ্বৰে আনকি শুনি আছেনে? বাইবেলে 1 যোহন 5:14 কৈছে, ঈশ্বৰৰ কাষ চাপিবলৈ আমাৰ এই আস্থা। আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে কিবা বিচাৰোঁ, তেন্তে তেওঁ আমাৰ কথা শুনিব। বন্ধুসকল, ঈশ্বৰে সদায় প্ৰাৰ্থনা শুনি থাকে, যিবোৰ তেওঁৰ ইচ্ছাৰ সৈতে মিল আছে। আমাৰ প্ৰাৰ্থনা কেতিয়াও আওকাণ কৰা নহয় বা অপচয় কৰা নহয়। ঈশ্বৰে মৰে মৰে ব্যৱহাৰ কৰে আমাৰ জীৱনত তেওঁৰ পৰিকল্পনা পূৰণ কৰিবলৈ। কিন্তু আপোনালোকক এইটো সুধিম, আপুনি যীশুৰ আগত আপোনাৰ অনুৰোধ স্থাপন কৰাৰ সময়ত আপোনাৰ হৃদয় কেনেকুৱা? হৃদয়েৰে প্ৰাৰ্থনা কৰি আছেনে? যিয়ে ঈশ্বৰৰ ইচ্ছা পূৰণৰ বাবে ঠাই এৰি দিয়ে, নে আপুনি প্ৰাৰ্থনাক আপোনাৰ নিজৰ ইচ্ছা পূৰণ কৰাৰ উপায় হিচাপে গণ্য কৰিছে? কেৱল আমি যি বিচাৰোঁ তাৰ বাবে প্ৰাৰ্থনা কৰা দেখুৱাইছে যে আমি আমাৰ সীমিত দৃষ্টিভংগীৰ ওপৰত বেংকিং কৰিছোঁ। কিন্তু মুকলি হৃদয়েৰে প্ৰাৰ্থনা কৰা, ঈশ্বৰৰ ইচ্ছাৰ ওচৰত আত্মসমৰ্পণ কৰা দেখুৱাইছে যে আমি তেওঁৰ বৃহত্তৰ নিখুঁত পৰিকল্পনাবোৰক বিশ্বাস কৰোঁ। আমাৰ সকলো অনুৰোধ ঈশ্বৰৰ আগত অনাৰ পিছত আহক আমিও প্ৰাৰ্থনা কৰোঁ, প্ৰভু যীশু, মোৰ জীৱনত আপোনাৰ ইচ্ছা পূৰণ হওক, যাতে আমি সুন্দৰত খোজ কাঢ়িব পাৰোঁ। নিখুঁত আৰু গৌৰৱময় পথ তেওঁ আমাৰ বাবে প্ৰস্তুত কৰিছে। আমাৰ জীৱনত তেওঁৰ বৃহত্তৰ উদ্দেশ্য পূৰণ কৰা। আগলৈ এটা সুন্দৰ আৰু ধন্য মাহ হওক। Amen.